অসমত বিজেপিৰ বিহাৰ দিৱস কিয়? ৰাজভৱনৰ বিহাৰ দিৱস কেনেকৈ পালে তিনিচুকীয়া? ৰাজনৈতিক অংকৰ বাবে তিনিচুকীয়াত বিহাৰ দিৱস নেকি? সম্প্ৰতি ৰাজ্যত চৰ্চা চলি থকা খবৰসমূহৰ অন্যতম হৈছে বিহাৰ দিৱস। প্ৰথমবাৰৰ বাবে এটা ৰাজনৈতিক দলৰ উদ্যোগত চলিছিল বিহাৰ দিৱসৰ আয়োজন। অৱশ্যে দল সংগঠনৰ প্ৰতিবাদত বাতিল কৰিবলগীয়া হ'ল এই অনুষ্ঠান। কিন্তু এতিয়াও বিষয়টোক লৈ চলি আছে সৰব চৰ্চা। তাৰ মাজতে এটা প্ৰশ্ন সকলোৰে, কিয় হঠাতে শাসনত থকা বিজেপি দলে তিনিচুকীয়াত আয়োজন কৰিছিল বিহাৰ দিৱসৰ? বিষয়টোক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে কেইবাটাও জনগোষ্ঠীয় সংগঠনে। কাক সন্তুষ্ট কৰিবলৈ অসমত বিহাৰ দিৱস? অসমৰ বীৰ বীৰাংগনাৰ স্মৃতি দিৱস পালন কৰিছেনে বিজেপিয়ে? প্ৰশ্ন চুতীয়া যুৱ সন্মিলন অসমৰ। তিনিচুকীয়াত যিটো এটা বিশেষ ৰাজনৈতিক দলে যি বিহাৰ দিৱস পাতিব লৈছে তাক আমি গৰিহণা দিছোঁ, ধিক্কাৰ প্ৰদান কৰিছোঁ। কিন্তু এটা বিশেষ ৰাজনৈতিক দলে অসমৰ বহু বীৰ বীৰাংগনাক দিৱসক স্মৰণ নকৰি বিহাৰ দিৱসক যিটো পালন কৰিব লৈছে, এইটো অত্যন্ত দুৰ্ভাগ্যজনক যে বৰ্তমান শাসনাধিষ্ঠ চৰকাৰৰ ৰাজনৈতিক দলটোৱে বিহাৰ দিৱস পালন কৰিব লৈছে, কিন্তু আমাৰ থলগিৰি মানুহৰ দিৱসবিলাক তেওঁলোকে পালন কৰি ইমান গুৰুত্ব প্ৰদান কৰা নাই। মৰাণ মটক জনগোষ্ঠীৰ বিশেষ প্ৰাধান্য থকা তিনিচুকীয়া জিলাত বিজেপিয়ে বিহাৰ দিৱস পালন কৰিবলৈ ওলোৱা বিষয়ক লৈ আক্ষেপেৰে প্ৰতিক্ৰিয়া প্ৰকাশ মৰাণ ছাত্ৰ সন্থাৰ। তিনিচুকীয়া মৰাণসকলৰ অতীজৰ বসতিস্থল। তিনিচুকীয়াত বহিৰাগতসকলৰ দিৱস পালন কৰা মানি লোৱা নহ'ব। বিজেপিৰ কেইগৰাকী নেতাৰ প্ৰত্যক্ষ পৃষ্ঠপোষকত বিহাৰ দিৱস উদযাপন কৰিব লোৱাটো অতি দুৰ্ভাগ্যজনক। আমি ক'ব বিচাৰোঁ তিনিচুকীয়াখন মৰাণসকলৰ অতীজৰ বসতিস্থল, আদিস্থল মৰাণসকলৰ থলগিৰি লোকসকলৰ বসতিস্থলত কোনো লোকে যদি সমন্বয়েৰে বসবাস কৰিব বিচাৰে কোনো আমাৰ আপত্তি নাই, থাকিব পাৰে। আৰু ক'ব বিচাৰিছোঁ, আৰু তেখেতলোকে বহিৰাগত লোকসকলে আহি তিনিচুকীয়াত বহিৰাগতৰ কোনো উৎসৱ দিৱস পাতিব, ইয়াৰ কিন্তু মৰাণ ছাত্ৰ সন্থাই চাই নাথাকে, ৰৈ নাথাকে। ইয়াৰ পৰিস্থিতি কিন্তু ভয়াৱহ হ'ব। অসম দিৱস ভালকৈ পালন নকৰা বিজেপিয়ে কৰিছিল বিহাৰ দিৱসৰ ব্যাপক আয়োজন। ইয়াকে লৈ সংবাদ মেল পাতি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিলে টাই আহোম যুৱ পৰিষদ অসমে। চৰকাৰলৈ সংগঠনটোৰ প্ৰশ্ন, উজনি অসমতে কিয় সীমাবদ্ধ অসম দিৱস? কিয় বিজেপিয়ে আয়োজন নকৰে অসম দিৱসৰ বৃহৎ অনুষ্ঠান? ৰাজনীতিৰ অংকৰ বাবে অসমত বিহাৰ দিৱস নেকি? কেৱল ইমানেই নহয়, প্ৰয়োজনত নিৰ্বাচনৰ বিৰোধ আৰু ভোট বৰ্জন কৰিবলৈ সাজু টাইপা। যিদৰে তিনিচুকীয়া নিচিনা ঠাইত যিদৰে বিহাৰ দিৱস আয়োজন কৰাৰ যি ৰাজহুৱাভাৱে বিহাৰ দিৱস আয়োজন কৰাৰ যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিলে, আমি তাত কিন্তু টাইম যুৱ পৰিষদ অসমীয়া তীব্ৰ ভাষাৰে আমি সমালোচনা কৰিছোঁ আৰু বিৰোধিতা কৰিছোঁ। আমাৰ কথা স্পষ্ট, অসমত অসম দিৱসটো আপোনালোকে ভালদৰে আয়োজন কৰে। অসমত বিহাৰ দিৱস কিয় আয়োজন কৰিব লাগে? অসমত থাকি আপোনালোকে তাৰপিছত আপোনালোকে আকৌ বিহাৰ দিৱস আয়োজন কৰিব যায়। তেওঁলোকে সাহস ক'ত পাইছে অসমত বিহাৰ দিৱস আয়োজন কৰাৰ বাবে? তিনিচুকীয়াত বিহাৰ দিৱস পালনৰ পৰিকল্পনা কৰিছিল নেকি শাসকীয় দলটোৱে? এই প্ৰশ্ন এতিয়া সকলোৰে মুখে মুখে। राजू कलितार रिपोर्ट। अन्नपूर्णा काव घी देश के हर एक खाने को लजीज बनाता है।